গাইজ তো ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো আপোনালোকে কেনে আছে আশা কৰোঁ ভালে আছে আৰু নতুন ভিডিঅ'লৈকে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই ক'ত যাইছোঁ তো আপোনালোকে থাম্বনেল চাই কিনে গমেই পাইছে। আৰু মোৰ লগত সাব্বিৰ আছে। তো সাব্বিৰ, কেনেকুৱা হ'ব ট্ৰিপটো আজি? মজা আপোনালোকে চাব। তো এতিয়া জালুকবাৰী আছোঁ। তো ইয়াৰ পৰা পল্টন বজাৰ ষ্টেচনত যাব লাগিব। তো ৰাতি 7টাত ট্ৰেইন আছে, তো ট্ৰেইনত যাম। তো সেইকাৰণে ইয়াতে ৰখি আছোঁ। তো গাড়ী পোৱা নাই, তো গাড়ীৰ কাৰণে ৰখি আছোঁ। গাড়ী পালে ডাইৰেক্ট পল্টন বজাৰ যাই কিনে আপোনালোকক দেখাম। আৰু কিবা এটা খাই লওঁ, বহুত ভোক লাগিছে। তো ঘৰৰ পৰা খাই অহা নাই, তো সেইকাৰণে ভাবিলোঁ ইয়াৰ পৰা কিবা এটা খাই লওঁ আকৌ। খাই কিনি তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু এতিয়া আছোঁ জালুকবাৰী, চাইছে আপোনালোকে। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব, তো বহুত ভাল লাগিব। তো অনলাইনৰ টিকেটটো কাটি থৈছিলোঁ, তো কোনো টেনশ্যন নাই, ন' প্ৰব্লেম। তো যাই কিনি ডাইৰেক্ট ট্ৰেইনত বহিব পাৰিম। তো টিকেট মোবাইলত আছে, অনলাইনত কাটিছিলোঁ। আৰু এতিয়া বাজিছে আপোনাৰ 5টা বাজিবই, 10 মিনিটমান। পল্টন বজাৰ আহি কিনি পালোঁ, সন্মুখত ষ্টেচন আছে চাইছে। আৰু এয়া ৰিজাৰ্ভ বেংক হয়, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। আৰু যাই থাকোঁ আৰু ষ্টেচনত যাই কিনি আপোনালোকক আৰু দেখাই আছোঁ। ষ্টেচন এতিয়া বাজিছে আপোনাৰ কেইটা, 5:30 বাজিছে। ট্ৰেইন নহয়, টেনশ্যন নাই, ইমান টাইম আছে, বহুত টাইম আছে। তো লাহে লাহে গ'লে একো নহয়। তো বলক। মোৰ এটা হোটেল আছে, তো সেই হোটেলত ভাবিলোঁ কিবা এটা খাই কিনি তাৰপিছত যাওঁ। তো বহুত ভোক লাগিছে, সেইকাৰণে আহিলোঁ। ইয়াতে খাই লওঁ। আৰু মেনু আছে, চাইছে আপোনালোকে। কিবা এটা খাই লওঁ ইয়াতে। নাম ইয়াত 2 নম্বৰত আছে, আপোনালোকে চাব পাৰে। গুৱাহাটী চাইৰাং এক্সপ্ৰেছ 7টা D4। তো বলক ষ্টেচনৰ ভিতৰত যাওক। আৰু ট্ৰেইন 5 নম্বৰ প্লেটফৰ্মত আহিছে, তো যাব লাগে আৰু আধা ঘণ্টা আছে। তো সোনকালে যাব লাগে। তো অলপ যাই থাকোঁ। গুৱাহাটী ষ্টেচন হয় এইটো। এইটো হ'ল আমাৰ ডাব্বা আপ3, আপোনালোকক দেখাই আছোঁ। S3 সেইটো হৈছে। তো এতিয়া আৰু ভিতৰত যাব লাগে, দেৰি নকৰি কিনি। তো অলপ ভিতৰত যাওঁ, ভিতৰত যাই কিনে আপোনালোকক দেখাই আছোঁ গাইজ। তো চিট নম্বৰ এইটো হ'ল 16 আৰু এইটো হ'ল 15। তো এইটোৱে। আৰু ওপৰতো 2টা চিট আছে আমাৰ। তো কমফৰ্টেবল, তো বহুত মজা। আৰু যাব লাগে এতিয়া। তো বলক যাই থাকোঁ, আপোনালোকক আৰু মজাৰ মজাৰ ভিউ দেখাই আছোঁ।
টানেল ক্ৰছ কৰি কিনি চাই কিনি পাগলা হৈ গৈছোঁ বাপৰে বাপ ইমান টানেল আৰু কি মজাৰ নাজাৰা চাইছেনে গাইছ আৰু এতিয়া আহি পাইছোঁ হৰটুকে চাইছে তাৰপিছতে পাম ষ্টেচন আছে আমাৰ চাইৰাং তো চাইৰাঙত যাই কিনি তাৰপিছত আপোনালোকক আৰু দেখাই আছোঁ তো কি মজাৰ ভিউ গাইছ আপোনালোকেতো চালেই কিমান মজা তো যিসকলে এতিয়ালৈকে অহা নাই আইজল তো একবাৰলৈ আহিব আৰু বম এনজয় কৰিব লাইফৰ ফাৰ্ষ্ট টাইম এনেকুৱা মষ্ট বিউটিফুল জাৰ্ণি কৰি আছোঁ ট্ৰেইনত তো ইমান ধুনীয়া জাৰ্ণি হয় এইটো বাপৰে বাপ কম আৰু পাগলা হৈ গৈছে গাইছ পাগলা ভাই চাপ খালি টানেলে টানেল ইমান টানেল আহি আছে কি কম গাইছ আপোনালোকেতো চালে কিমান টানেল আৰু চাওক এই আৰু এটা আহি আছে টানেল গাইছ কি কম পাগলা হৈ গৈছোঁ টানেল চাই কিনি ইমানে টানেল বাপৰে বাপ নাজাৰাটো চাওক গাইজ তো ফাইনেলি আহি কিনি পালোঁ চাইৰাং হ'ল চাইৰাং চাইছে আৰু এতিয়া পাৰ্মিট বনাব লাগে তো অনলাইনত পাৰ্মিট বনোৱা নাই সেইকাৰণে ভাবিলোঁ যাই কিনি পাৰ্মিট বনাম তাৰ চাওক কিমান ভিৰ বাজি হৈ আছে গাইজ আৰু আপোনালোকে যদি আহে অনলাইনত পাৰ্মিট বনাব আৰু এতিয়া বাজিছে আপোনাৰ 9:40 তো 9:40ত আহি কিনি পাইছোঁ আৰু সোনকালে যাই কিনে আগত পাৰ্মিটৰ পেপাৰটো আনো তাৰপিছত আপোনালোকক ফাইনেলি পাৰ্মিটটো আনিলোঁ চাইছে পাৰ্মিট দুজনৰ কাৰণে দুটা আনিছোঁ আৰু এতিয়া ফিল আপটো কৰিব লাগে ফিল আপ কৰি কিনি তাৰপিছত জমা দি কিনি তাৰপিছত যাব লাগে তো আগত ফিল আপ কৰি লওঁ তাৰপিছত আপোনালোকক আকৌ দেখাই আৰু এই পাৰ্মিটটো ফিল আপ কৰি দিয়া আছে সেইসকলে ফিল আপ কৰি দিয়ে তো চাইছে কিমান ভিৰ গাইছ আধা ঘণ্টাত সময় লাগিল পাৰ্মিটটো বনাবৰ কাৰণে জমা দিছিলোঁ তো এতিয়া দিলে আৰু এই চাওক তো চব কমপ্লিট আৰু এতিয়া টেক্সি লৈ কিনি যাব লাগে তো বলক টেক্সি লৈ কিনি আইজল চিটিত যাওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ ফাইনেলি টেক্সি যাই আছোঁ আইজল চিটি আপোনালোকে চাই থাকিব 4:25 পাছত আৰু আছে যাই থাকোঁ jenis kuka. Tadi Arke mo. Ayo. Bulog. Tadi lugto sa mena. Boro. Boro ba? আৰু ফাইনেলি ৰুম আহি কিনি পালোঁ তো এইটোৱে হ'ল আমাৰ হোটেল ৰুম তো অৰিয়ন হোমষ্টে তো ইয়াতে থাকিম ভাবিছোঁ আৰু কিটচেন হয় এইটো আৰু ইয়াতে ড্ৰেছবিলাক লাগবা লাগে তো লিখি কিনে আপোনালোকক ৰুমত যাই কিনে আকৌ দেখ তো ফাইনেলি গাইছ ৰুম আহি কিনি পালোঁ এয়া হৈছে ৰুম টু বেডৰ ৰুম হৈছে তো দুজন মানুহ থকাৰ কাৰণে কমফৰ্টেবল একদম মজা আৰু বেলকনি আছে আপোনালোকৰ বেলকনি এটা ভিউ দেখাই আছোঁ কি মজাৰ ভিউ চাইছে আৰু ক'ত যাম তো আপোনালোকৰ নেক্সট ভিডিঅ'ত দেখাম তো আজিলৈকে ইমানখিনি আছিল তো বহুত দীঘল হৈছে ভিডিঅ' সেইকাৰণে ভাবিলোঁ ইমান দীঘল নকৰোঁ তো নেক্সট ভিডিঅ' আপোনালোকে চাব আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো সোনকালে ছাবস্ক্ৰাইব কৰি থ'ব আৰু নেক্সট ভিডিঅ'ৰ কাৰণে নেক্সট ভিডিঅ'ত আপোনালোকৰ স্কাইৱকৰ তাৰপিছত বৰা বাজাৰ তাৰপিছত 14 বেঞ্চ কেফে এইবিলাকৰ নেক্সট ভিডিঅ'ত দেখাম তো